মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা পাই মই আজি ধনী হৈ গ'লোঁ। কাৰণ সেই 10,000 টকাৰে মই লাহে লাহে আৰু বিজনেছটো বহলাব পাৰিম, বহুত ডাঙৰ এটা বিজনেছ কৰিব পাৰিম। তাৰপিছত মোক আৰু কোনো পইচা পাতিৰ দৰকাৰ নাই, মই বনি গ'লোঁ। কি কৰিম গম পাইনে? আপোনালোকে কি কৰিব? আপোনালোকে 10,000 টকাৰে কি বিজনেছ কৰিব? হয়, প্ৰথম 1 টকাৰে বিজনেছ আৰম্ভ কৰিব লাগিব। গতিকে আজিৰ যুগত 1 টকাটোৰ পৰিৱৰ্তে 10,000 সমানেই, নহয়নে? এতিয়া মই ভাবিছোঁ মোৰ কাপোৰৰ কাৰবাৰ আছে, মই অলপ কাপোৰ আনিম, বহুত কাপোৰ আনিম 10,000 টকাৰে। কিন্তু সেই 10,000 টকাত কেইটা কাপোৰ পাম আপোনালোকে নিশ্চয় জানে। যদি গেঞ্জি আনো, গেঞ্জি 2টা আৰু অন্য বস্তু যদি আনো, মাইকী মানুহৰ ব্লাউজ পেটিকোট বা কাপোৰ এযোৰ, খুব বেছি 3-4 যোৰ নাপাবলৈও আছোঁ যদিহে দামী আনো। সেই এযোৰ কাপোৰ বিক্ৰী কৰি যিকেইটা লাভ পাওঁ আকৌ সেইকেইটা গোটাব লাগিব, আকৌ সেইকেইটাৰে আকৌ মানে বজাৰ কৰিব লাগিব। তাৰপিছত আকৌ সেইকেইটা বিক্ৰী যিকেইটা লাভ পাওঁ সেইকেইটাৰে বজাৰ কৰিব লাগিব। তেনেকৈ কৰোঁতে কৰোঁতে প্ৰায় 20 বছৰ মানৰ মূৰত কেইটামান পইচা গোট খাবগৈ। খুব বেছি 10,000ৰ পৰা 1 লাখ হয় নাই তাৰে সন্দেহ, 20 বছৰৰ মূৰতো ইমানেই ক'লোঁ। এতিয়া কথা হ'ল কি, আমি 10,000 টকাৰে মাছ যদি আনি এটা পুখুৰীত জিৰাওঁ, পানী নাই, এতিয়া আপোনালোকে জানে বৰষুণ নাই, পুখুৰীটো খান্দিব লাগিব। খন্দাৰ পিছত পুখুৰী খন্দাৰ পিছত তাত পানী জমা কৰিব লাগিব, মানে পাইপেৰে ছাবমাৰ্চিবল মটৰ দিব লাগিব, হয়তো দি পেলাই তাত পানী জমা কৰিব পাৰিবনে? কিমান পানী লাগিব সেইটো মানে বৰ সহজ নহয়, অতি সোনকালে বৰষুণ দিলে হ'ব বাৰু, ঠিক আছে। সেইবোৰ বাদ দিছোঁ। আমাক মানে কমটি পইচাৰে আমাৰ কাম নহয়, কিন্তু তথাপিতো চলিব জানিলে সেই কমটি পইচাৰে আমি বহুত ডাঙৰ বিজনেছ কৰিবগৈ পাৰিম এটা সময়ত, যদিহে আমি সাংসাৰিক নহওঁ। সাংসাৰিক হ'লেতো পইচা খৰচ কৰিবই লাগিব, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, ঘৰখনৰ ক্ষেত্ৰত। যদি ছিংগুল হওঁ তেতিয়াহ'লে পাৰিলোহেঁতেন। হ'লেও বাৰু সেই 10,000 টকাই যে ৰাইজে পাইছে, মই কিন্তু নাই পোৱা দেই। মই একো এটা চৰকাৰৰ সুবিধা পোৱা নাই, ইমান কণমানো পোৱা নাই। অৰুণোদয় আঁচনি সকলোৱে পালে, মই নাই পোৱা, আমাৰ ঘৰত নাই পোৱা। কাৰণ আমি বহুত ধনী মানুহ, 4চকীয়া গাড়ী আছে আমাৰ ঘৰত, গম পাইনে? যিখিনি তাত পইণ্টছ দিছে সেই পইণ্টছখিনিৰ গোটেইখিনি আমাৰ ঘৰত আছে। সেইখিনি থাকিলে আমিতো নাপাওঁৱেই। কিন্তু জানেনে, আমিয়ে আচলতে সেই যোগ্য ব্যক্তিগৰাকী হয়, কিন্তু নাই পোৱা। 4চকীয়া গাড়ী বাদেই দিয়া, 2চকীয়া গাড়ী এখন আছে, তাকো বেয়া। গতিকে আমি একো সুবিধা নাই পোৱা। কি কাৰণে সেইটো নাজানো। আমি মুখ্যমন্ত্ৰী মহোদয়ক একো দোষাৰোপ নকৰোঁ, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে বহুত দিছে, বহুত কৰিছে, খাব নাজানি চোবাই নষ্ট কৰিছোঁ। আহোঁতে বস্তুটো মাজে মাজে ৰৈ মানে সেই বস্তুটো আমাৰ ওচৰৰ পৰালে বহুত কাট খাই যায়, তাৰপিছত আমাৰ ওচৰত 0 হয়। ঠিক আছে, আপোনালোকে 10,000 টকাৰে কি কৰিব কমেণ্টত জনাব। যদি মই পালোহেঁতেন 10,000 টকা, মই সঁচাকৈয়ে তেনেকুৱা সৰু সুৰা কিবা এটা কাম আৰম্ভ কৰিলোহেঁতেন। কাৰণ মোৰ মানুহজনে ঘৰ চলাই আছে, মই তেতিয়া ঘৰ নচলালোহেঁতেন, ঘৰ চলোৱাত অকণমানো খৰচ নকৰিলোহেঁতেন। নিজৰ ক্ষেত্ৰতো খৰচ নকৰে, মাত্ৰ সেই 10,000ৰে কেইটকা বঢ়াব পাৰি তাকে চালোহেঁতেন। কিন্তু সেইটো সম্ভৱো নহয়। যদিও কাপোৰ কানি চিলাই থাকোঁ, হয়তো তাতকৈ পইচা বেছিহে গোট খায়। কিবা অকণমানটো হাতেৰে কৰি আছোঁ, 2টা ল'ৰা ছোৱালী পঢ়ুৱাই হয়তো 2 টকা পাই আছোঁ। গতিকে আমাৰ সেইকাৰণে ধনী শ্ৰেণীৰ ভিতৰত আমি পৰিছোঁ। সেইকাৰণে চৰকাৰী একো সুবিধা নাই পোৱা মানে আপোনাক এটাই কথা আপোনালোকক কওঁ, যেতিয়া স্কুটি দিছিলে তেতিয়া স্কুটি মোৰ সন্তানে পাবৰ যোগ্য আছিলে। কিমান পাৰ্চেণ্টেজ কি কথা মই সেইবিলাক নকওঁ দেই, কিন্তু পাবৰ যোগ্য আছিলে বুলি ক'লে আপোনালোকে নিশ্চয় জানিব। পাবৰ যোগ্য থাকিও নাপালে, কিন্তু কিয়তো আপোনালোকে নিশ্চয় প্ৰশ্ন কৰিব। সিহঁতে যি চনত স্কুটি পাব লাগিছিলে, সেই চনত যেতিয়া স্কুটি দিছিলে তেতিয়া সিহঁততকৈ ছায়েন্সৰ ষ্টুডেণ্টছসকলক সিহঁতি পোৱা পাৰ্চেণ্টেজতকৈ কম পাৰ্চেণ্টেজ পোৱাই স্কুটি পাইছিলে। কিন্তু আমাৰবোৰে সেই স্কুটি পোৱাসকলতকৈ
অকণমান বেছি পাৰ্চেণ্টেজ পায়ো নাপালে। নোপোৱাৰ কাৰণে সেই সময়ত বহুত হুলস্থুল হৈছিলে, গম পাইছিলে আপোনালোকে চাগে। তেতিয়া তেওঁলোকক কৈছিলে যে তোমালোকে এপ্লিকেশ্যন দি থৈ যোৱা গুৱাহাটীত, যিহেতু তেওঁলোকে সেইফালে পঢ়ি থাকে গুৱাহাটী পাৰ হৈ, অলপ দূৰত ক'ত পঢ়ে মই নকওঁ আৰু। যাওঁতে কেইবাগৰাকীও ছাত্ৰীয়ে লগ হৈ এপ্লিকেশ্যন দি থৈ গৈছিলে গুৱাহাটীত, কিন্তু সেয়া তাতে পৰি থাকিল। সেইটো এটা যিমানে হ'লেও ল'ৰা ছোৱালীৰ মনত দুখ এটা। যদি নম্বৰ কম পাই পেলাই নাপায় তেতিয়া দুখী পেলাই আছিল যে তহঁতি পাৰ্চেণ্টেজ কম পাইছ ক'ত পাবি, কিন্তু পোৱাৰ যোগ্যতা অনুসৰিও সেই স্কুটি নাপালে। মানুহে হাঁহিব এতিয়া স্কুটি নাই পোৱা, কিন্তু কি কাৰণে সেই কাৰণখিনি আচলতে সকলোৱে নাজানে। দ্বিতীয়তে তাৰ পিছৰ বছৰত যেতিয়া স্কুটি দিছে তেতিয়া 60% পোৱাক মানে স্কুটি দিছিলে। পিছৰ বছৰ 60%ই স্কুটি পাই গৈছিলে। আগৰ বছৰ আমাৰ সন্তানৰ দিনৰ বছৰত আকৌ স্কুটি তাতকৈ বেছি পাৰ্চেণ্টেজ দিছিলে, কিন্তু সেয়া যোগ্যতা হৈও নাপালে। পিছৰ বছৰ চাওক, হয়তো আমি আনলাকি, আমাৰ চকা নুঘূৰে আৰু, কৈছোঁ আজি কথাখিনি দেই। তাৰপিছত একোফালেই মানে আগ নাবাঢ়িল। ঠিক তেনেদৰে স্কলাৰশ্বিপৰ ক্ষেত্ৰতো যোগ্য হৈও স্কলাৰশ্বিপৰ কপাল নুফুলিল। সেইবিলাক বহুত কাৰণ, মানে বহুত কাৰণ। কষ্ট বহুতেই কৰিলে ল'ৰা ছোৱালীয়ে, বহুত কষ্ট কৰি যি লাগে পাৰ্চেণ্টেজ সেই অনুসৰি দিলে। দিয়াৰ পিছত এতিয়া সেইখিনি আমাৰ হৈ গ'ল পাষ্ট, আৰু কি পাইছোঁ নাপাইছোঁ সেইটো কৈছোঁ। কিন্তু তথাপিতো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথাই অনুৰোধ কৰোঁ, যাতে আচলতে যিসকল ব্যক্তিয়ে পাবৰ যোগ্য সেই ব্যক্তিসকলে পাইছেনে নাই সেইটো বিচাৰ কৰিবৰ কাৰণে সেই অঞ্চলটোত যিকেইজন ব্যক্তিক এটা গোট পাতি দিয়ে, সেই গোট পতা ব্যক্তিসকলক আচলতে এনেধৰণে দিব লাগে। কেইবাটাও মানে ৰাজনীতিৰ ক্ষেত্ৰলৈ আহিলেতো কথাই নাই। তেনেকৈ মানে কোনোবা বিজেপি, কোনোবা কংগ্ৰেছ, এনেকৈ 4-5টামান মানে কি কয় দলৰ ব্যক্তি, তেনেকৈ কেইবাটাও দলৰ ব্যক্তি গোট হৈ এটা গোট কৰিব লাগে। সেই তেতিয়াহে সকলো পাবৰ যোগ্য ব্যক্তিয়ে সেই বস্তুসমূহ পাব। যদি এটা দলৰ গোটে 5জন যদি এটা দলৰ গোটেই থাকে, মাত্ৰ এটা দলৰ গোটৰ ব্যক্তিসকলেই যদি 5জন গোট এটা গঠন কৰে, গম পাইছে নহয়, তেতিয়া কিন্তু সেই দলেহে খেলিব, বাকী দলক নিদিয়ে। এইবিলাক সঁচা কথা। গতিকে মুখ্যমন্ত্ৰী মহোদয় আচলতে ওপৰৰ পৰা ঠিকেই দিয়ে, কিন্তু মাজত আহি খেলি মেলি হয়, মই কৈছোঁ আপোনালোকক। তাৰপিছত এতিয়া আমি যি আঁচনি দেখি আছোঁ, সেই আঁচনি সকলোৱে পাইছে, বহুতেই পাইছে। মই গোটত নাই পোৱা, মই সেইটো কোনো মোৰ আক্ষেপ নাই। কিন্তু এটা কথাহে মই ক'বলৈ বাধ্য যে একো বস্তু আমাৰ ভাগত কিয় নপৰে। হয়তো সন্তানে যেতিয়া চাকৰিৰ ক্ষেত্ৰত এপ্লাই কৰিব, সেয়াও ভাগ্যৰহে কথা চাগে। ভাগ্য বুলি ইয়াকেই কয়। দুখীয়া মানুহে কেতিয়াও বস্তু নাপায়। আজি ক'বলৈ মন গৈছে, সেইকাৰণে কৈছোঁ। মই সৰহ দেখা নাই, কাৰণ মোৰ আত্মসহায়ক গোট নাই, আৰু আত্মসহায়ক গোটত মই নাই। সেইকাৰণে মই 10,000 টকা পোৱা নাই, মই সেইটো কোৱা নাই। কিন্তু কথা হ'ল কি, প্ৰতিটো বস্তুৰ পৰা আমি আঁতৰ হৈছোঁ, সেই কথাটোহে কৈছোঁ। অৰুণোদয় আঁচনি পাবৰ যোগ্য, কিন্তু তাৰ পৰাও বঞ্চিত। গতিকে বহুত ধনী মানুহ, আমি বহুতেই ধনী মানুহ। আপোনালোকে হয়তো যিসকলে জানে সেইসকলে জানে আমি কেনেকৈ চলি আছোঁ, কেনেকৈ খাইছোঁ, কেনেকৈ ল'ৰা ছোৱালী পঢ়াইছোঁ। নিজৰ দুহাতে কষ্ট কৰিয়ে মানুহজনে দিনক ৰাতি কৰি, ৰাতিক দিন কৰি, কি কয়, তেজক পানী কৰি, হাড়ক মাটি কৰি কষ্ট কৰিছে। সঁচাকৈ বহুত কষ্ট কৰে। যিজন ব্যক্তি নুশুৱে নবহে, জনাই জানে। ইমান কষ্ট কৰি এনেকৈ চলি আছোঁ এতিয়াৰ যুগত। লাজৰ কথা কিন্তু, কাৰণ এতিয়াৰ যুগত মানুহ বহুত ধনী হৈ গৈছে। ফ্ৰীতে কিছুমানে বহুত টকা পাইছে, বহুত কিবা কিবি সুবিধা পাইছে। সেই সুবিধাৰ মানে সৌভাগ্যকণ আমাৰ ভাগ্যত নপৰিল। ঠিক আছে, মই ভিডিঅ'টো এইটো কাৰণে বনালোঁ, যিহেতু এতিয়া মহিলাসকলে যি মহিলা উদ্যমিতা আঁচনিৰ পইচা পাইছে, তেওঁলোকে সেই পইচা পাই সৎ পথত যাতে খৰচ কৰি তেওঁলোকে পিছৰ পইচা পাবলৈ সক্ষম হয়, সেইটো মোৰ ফালৰ পৰা কামনা কৰিছোঁ। মই হ'লেও সেইটোৱে কৰিলোহেঁতেন। পাইছে যে সেইটোৱে ভাগ্যৰ কথা। কাৰণ আমি
আগতে কি পাইছিলোঁ মোৰ দিনত দৌৰি MLA ৰ ঘৰলৈ এটা চুটি গাঁতৰ এন্দুৰৰ দৰে বাট কৰিছিলোঁ। শেষত এটা ডাঙৰ বিগ 0 পালোঁ, কাৰণ মোৰ পইচা নাই। পইচা থকা হ'লে হয়তো তেতিয়া মোৰ চাকৰি হ'লহেঁতেন। এতিয়া কিন্তু পইচা নিদিয়াকৈ আমাৰ বহুতো ষ্টুডেণ্টসকলে বা ল'ৰা ছোৱালীসকলে এটা চাকৰি কৰিবলৈ সক্ষম হৈছে। কিন্তু সেই ভাগ্য যেতিয়া মোৰ কপালত আহিব, মই তেতিয়াহে শলাগিম। মই কোনো ৰাজনীতিৰ ফালে নহয়, মই কোনো দলৰ ব্যক্তি নহয়, মই সদায় পাৰ্টি চাই ভোট নিদিওঁ, মই প্ৰাৰ্থী চাই ভোট দিওঁ। মই ৰাজনীতি বেয়া পাওঁ, কাৰণ এই তৰ্কাতৰ্কিবোৰৰ কাৰণে। কেতিয়াবা এটা দলত থাকিম, আকৌ বেয়া পালোঁ সিটো দললৈ যাম। সেইবিলাক মানুহে কিছুমান কথা ক'ব, ইজনৰ কথা সিজনৰ কথা শুনিম। সেইকাৰণে মই আচলতে ৰাজনীতি বেয়া পাওঁ। কিন্তু এতিয়া কথাখিনি কৈছোঁ কি কাৰণে, মই যেতিয়া ভোট দিওঁ, মই ভোট দিব পৰা অধিকাৰটো যেতিয়া মোৰ আছে, মই ভোট দিমেই। কাক ভোট দিম? মই প্ৰাৰ্থী চাইহে ভোট দিওঁ, মই পাৰ্টি চাই ভোট নিদিওঁ। মই যিজন ব্যক্তি যোগ্য ব্যক্তি বুলি মোৰ বিবেকে বিবেচনা কৰে, সেই ব্যক্তিজনকহে মই ভোট দিওঁ। খালি মাত্ৰ এটাই কথা, মোৰ কপালতেই নাই চাগে, দুখ লাগিছে এটাই কথা, একো সুবিধা কিয় আমি নাপাওঁ। আমাৰ নিচিনা মানুহে আচলতে প্ৰথমেই পাব লাগে। যেতিয়া আগতে চাইকেল দিছিলে, একেবাৰে আগলৈ গৈছোঁ, চাইকেল দিয়াৰ দিনত প্ৰথম চাইকেল আমাৰ জনে পাব লাগিছিলে, সেই চাইকেলখনো আনকি ভাগত নপৰিল। এনেকুৱাই মানুহ আছে আমাৰ ইয়াত। মই এটাই কথা কওঁ, মানুহ সদায় অন্তৰ খোলা হ'ব লাগে, আনক অপকাৰ কৰিব নালাগে। যেনেকৈ সেই তিতাবৰত সেইদিনা যেতিয়া আমাৰ চেকসমূহ বিতৰণ কৰে, কোনে কৰিছিলে? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মামা নিজে আহি যেতিয়া বিতৰণ কৰিছে, যিহেতু তাত বিপৰীত দলৰ প্ৰাৰ্থীও আছে, তাত তেওঁলোকে আচলতে এটা কি কথা কৈছে আপোনালোকে নিশ্চয় শুনিছে, চেকখন লৈ পেলাই কৈছে আমি কংগ্ৰেছী, কংগ্ৰেছ জিন্দাবাদ। এইবিলাক আচলতে নাপায় ক'ব, যিমানে যি হওক, কি কংগ্ৰেছ বিজেপি এইবিলাক ক'ব নাপায়। কাৰণ পইচাটোতো তোমালোকক দিছে, তোমালোকে পইচাটো পাইছা, সেই পইচাটো কামত খটুৱা। কিয় আকৌ সেই মানে সমালোচনা কৰিব লাগে? আমি সৰু মানুহ, আমি সাধাৰণভাৱে মানুহক সহায় কৰিব লাগে যি পাৰোঁ। সহায় কৰাটো বাদেই, গম পাইছেনে? দুখো লাগি গৈছে মোৰ। সহায় কৰাটো বাদেই, কিন্তু পোৱাৰ যোগ্যতাৰ পৰা আমাক আঁতৰ কৰিছে। সেইটো কাৰণেহে দুখ লাগিছে। আৰু ময়ো ভিডিঅ'টো আজি সেইকাৰণেহে বনালোঁ। আপোনালোকে কমেণ্টত কি কয় ক'ব, সেইটো আপোনালোকৰ কথা। একো এটা কিন্তু পোৱা নাই। পাইছোঁ, ৰেচনৰ চাউলকেইটা পাইছোঁ, কিন্তু ৰেচনৰ চাউলকেইটা খাব নোৱাৰোঁ। সেইকেইটা চাউল যদি ভাত বনাওঁ নহয়, গোন্ধ পাওঁ। সেই চাউলকেইটা পাইছোঁ। এতিয়া অলপ দিনৰ আগত চাউল লগতে দাইল দিছে, দাইলকেইটা পাইছোঁ। কিন্তু সেয়াই জানো জীৱনটো চলিব পাৰিম? সন্তানৰ উন্নতিটোৱেহে আচল ঘৰখনৰ উন্নতি। যদি 2 টকা পইচা মাহে সোমালেহেঁতেন, তেতিয়াও মই কিবা এটা কৰিব পাৰোঁ। কিমান কষ্টত যে পঢ়োৱা হ'ল নহয়, সেইটো জনাই জানে, বুজাই বুজাই। হয়তো আমাৰ সমান কষ্ট কোনেও কৰা নাই, নাই কৰা বুলি কৈছোঁ। যদি কোনোবাই কৰিছে কমেণ্টত দিব, সঁচা কৰা নাই। কাৰণ যিমানখিনি টকা খৰচ কৰি আমি এইখিনি কাম কৰি আহিলোঁ, সেই টকাখিনি ক'ৰ পৰা উলিয়াইছোঁ সেইটো আমি জানো। সেইখিনি এতিয়া নকওঁ, মই এটা সময়ত ক'ম, যেতিয়া মোৰ সন্তানে এটা চৰকাৰী পদত অধিষ্ঠিত হ'ব, তেতিয়া ক'ব পাৰিম মই কেনেকৈ পঢ়ুৱাইছিলোঁ। এতিয়া নকওঁ মই সেই পইচা ক'ৰ পৰা কি কৰিলোঁ। বহুত কথা আছে ক'বলৈ, সেইকাৰণে মই আজি ক'লোঁ আচলতে কথাখিনি। আৰু আছে ক'বলৈ, ইয়াৰ পিছত ক'ম। যদি আপোনালোকে কথাখিনি শুনি ভাল পাইছে, তেতিয়া কমেণ্টত আপোনালোকে জনাব। তাৰপিছত মই বহলকৈ আপোনালোকক ইয়াৰ বিষয়ে আৰু আলোচনা কৰিম, আলোচনা কৰি ক'ম। আৰু এই ভিডিঅ'টো মোৰ মাজত কিছুমান অলপ খেলি মেলি কথা যে হৈছে, ধৰক ভিডিঅ' এটা আমি এডিট কৰোঁ, এই এডিট চেডিট নকৰোঁ, মই ডাইৰেক্ট এই ভিডিঅ'টো দি দিম। মাজত থকাখিনিও আপোনালোকে শুনিব। এতিয়া মই কিছুমান কাটি কুটি দিওঁ, এই যে এতিয়া উগাৰ এটা আহিলে সেইবিলাক কাটি দিওঁ, সেইবিলাক নকৰোঁ একো, ডাইৰেক্ট ভিডিঅ'টো দি দিম। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ। আৰু আপোনালোকৰ সহায়েৰে মোক ভিডিঅ' দিবলৈ উৎসাহ দিব, কথা ক'বলৈ উৎসাহ দিব। আপোনালোকে মোক যিমানে কমেণ্ট কৰিব, সিমানেই মই কথা কৈ আগুৱাই যাব পাৰিম।